হাই অবিনাশ ভালনে ভালেই স্যার আজি কি শিকিম বুলি কৈছিলা কম্পিউটাৰত গান কেনেকৈ ৰেকৰ্ড কৰে নহয় হয় হয় প্ৰথমতে গান ৰেকৰ্ড কৰাতকৈ কিবা এটা ABCD টো যদি ৰেকৰ্ড কৰা বেসিক যিখিনি টেকনিক্যালিটিজ হেতু দৰকাৰ বুজিলানে কম্পিউটাৰ যিকোনো বস্তু আমি আজি বেসিক আভাখানা দিছো কম্পিউটাৰ আছে নেকি ঘৰত নাই স্যাৰ ঠিক আছে হ'ব তথাপি কম্পিউটাৰত গান ৰেকৰ্ড কৰিবৰ কাৰণে কি বস্তু লাগে তুমি জানা নাজানো ঠিক আছে মই কৈ দিছো এটা ল্যাপটপ বা ডেস্কটপ কম্পিউটাৰ এটা লাগে দেই যিকোনো কম্পিউটাৰৰ তাৰ লগত তোমাৰ এখন সাউন্ড কাৰ্ড লাগিব এখন সাউন্ড কাৰ্ড দেখিলানে এখন এম অডিও সাউন্ড কাৰ্ড বুলি কয় মানে তাৰ আমাৰ যেটো মাইক্ৰোফোনৰ সিগন্যাল এনালগ সিগন্যালটো এই সাউন্ড কাৰ্ডখনে ডিজিটাল কনভাৰ্ট কৰে কম্পিউটাৰত ৰেকৰ্ড কৰে আকৌ কম্পিউটাৰৰ ডিজিটাল সিগন্যালটো সাউন্ড কাৰ্ডলৈ পঠিয়ায় তাৰ পৰা এনালগ কৰি পেলাই আমি হেডফোন বা যিকোনো সাউন্ড সিস্টেমৰ যোগেদি শুনো বুজিলা হয় এতিয়া মাইক্ৰোফোনটো দেখিছা তোমাৰ মাইক্ৰোফোনটো আহি পেলাই ইয়াত ইনত সোমাইছে তাৰপিছত এডাল USB C কেবলেৰে আমি এটা হাবত দিছো USB হাব আৰু কম্পিউটাৰত গৈছে দেই এতিয়া বেসিক এটা দেখুৱাইছো আমি তুমি কম্পিউটাৰলৈ চাই থাকা এটা বেসিক এটা দেখুৱাইছো এইটো আমাৰ এতিয়া এফালে চাই থাকা কম্পিউটাৰ ফালে চাই থাকা এতিয়া দেখিছা এইটো লজিক Pro X বুজিলা এইটো লজিক Pro X হয় আৰু আমি ইয়াত স্ক্ৰীন ৰেকৰ্ডিং কৰি আছো বুজিলা নাই তাৰমানে তুমি কম্পিউটাৰটো দেখি আছা আৰু আমাৰ যিখিনি ভিউৱাৰ্ছ তেওঁলোকে এই স্ক্ৰীনখন দেখি থাকিব গম পাইছেন তোমাৰ ফটোখন সৰুকে আহিব আমাৰ ইউটিউব ভিডিঅ'টো ব্লগটো আমি এইটো বনাইছো যাতে সকলোৱে বুজি পায় এতিয়া এইটো ট্ৰেক বুজিলানে এই ট্ৰেকটো আমি এতিয়া নতুনকৈ এটা ট্ৰেক খুলিছো আগতে আমি এইটো সেশনটো বনাইছো এই সেশনটো আমি যদি সেভ এজ কৰো এইবিলাক মই আকৌ শিকাম কম্পিউটাৰ বুজিলা নাই এইটো এটা সেশন এইটো সেশনত আমি নকৰি তাৰ এটা কপি কৰি দিছো এইটো সেভ এজ কৰি পেলাই এইটো দেখিলা সেভ এজ কৰিছো সেভ এজ কৰি পেলাই আগতে এটা ফাইল আছিল 8 ৰ লগত আকৌ এটা 8 দি দিছো আমি বুজিলানে এনে নাম এটা আৰু বুজিলানে দেখিলা দুটা ডাবল 8 হৈ গল এইটো ডাবল 8 টো তোমাৰ সেশন তালে বুজিলানে এইখিনি টেকনিক্যালিটিজ মই দেখুৱাম বুজিলানে বেলেগ নিউৱেন্ডো কিউবেছ প্ৰায়বিলাক একে তাৰ বেসিক টেকনিক্যালিটিজ অলপ সৰু সুৰা বাটন বিলাকৰ ডিফাৰেন্সটো আছে বুজিলানে এতিয়া আমি প্ৰথমতে এটা ট্ৰেক আমি ক্ৰিয়েট কৰিব লাগিব ইয়াত আমি গলবি প্লাস চিনটো দেখিলা এইটোৰ আগত ৰেকৰ্ড কৰা আছে ইয়াক আমি একো নকৰি ইয়াক আমি মিউট কৰি থৈছো এম মানে মিউট কৰি থৈছো ফ্ৰেছ কৰি দেখুৱাইছো এইটো ইয়ালে দিলো ক্ৰিয়েট নিউ ট্ৰেক অডিও এটা বুজিলানে অডিওটো যেতিয়া কৰো আমি ইনপুটটো ক'ব লাগিব যে সাউন্ড কাৰ্ডত মোৰ সাউন্ড কাৰ্ডখনত দুটা ইনপুট আছে বুজিলানে এতিয়া ইনপুটটো দিছো দেখিলা ইনপুটটো দিছো বেসিক আৰু দেই এতিয়া তোমাক এটা ওভাৰভিউ এটা দিছো তাৰছত এইটো ক্ৰিয়েট বাটনটো কৰি দিলা এইটো হ'ল দেখিলা দেখিছো ইয়াত তুমি এটা নাম দিব পাৰা যেনেকে তোমাৰ নামটো অবিনাশ ABNSH শৰ্ট ফৰ্মত এটা দিলো দেখিলা দেখিছো শৰ্ট ফৰ্মত দিলো নামটো এতিয়া আমি তাক ৰেকৰ্ড কৰিম এতিয়া ৰেকৰ্ড কৰোতে বিভিন্ন টেকনিক্যালিটিজ আছে লজিক Pro বুজানে এইটো ৰেকৰ্ড বাটন দেই এতিয়া এইটো দেখিছা তাৰ ক্লিকটো বাজি আছে দেখিছানে এতিয়া ক্লিকটো আমি অফ কৰিছো বা মেট্ৰোনম এইটো আমি মিউজিক ৰেকৰ্ড কৰিবৰ কাৰণে ইউজ কৰো বিভিন্ন কামৰ কাৰণে ইউজ কৰো এতিয়া এইটো তাৰ ৰিপ্লেস বাটনটো কৰি দিছো মানে বাৰে বাৰে ৰেকৰ্ড কৰি মাল্টি ট্ৰেক ক্ৰিয়েট কৰে এই ৰিপ্লেস বাটনটো এতিয়া আমি ৰেকৰ্ড কৰিম তুমি কিবা এটা কোৱাচোন ABCD কোৱা তুমি অলপ দুটামান লেটাৰ ক'বা দেই মই ক'বলৈ হেল্ল' কোৱা হেল্ল' দেখিছা না ইয়াত ইনপুট সিগন্যালটো আহি আছে দেখিলা ইনপুট সিগন্যালটো আহিছে এতিয়া আমি স্পিকাৰত দিয়া নাই হেডফোনত আহি আছে আৰু আমি স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে বেসিক তুমি কেনেকৈ হয় দেখিবা কোৱা হেল্ল' 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 ভাল হৈছে এতিয়া এইটো কৰিলো যে দেখিলা এতিয়া এইটো আমি ইয়াক এনেকৈ ইনটেক্ট ৰাখিম এতিয়া আমি তাক কপি কৰি দিম এই ট্ৰেকটো ডাবল এইটো এনেকৈ থাকিব এইটো কমান্ড ডি এইটো এনেকৈ আছে গম পাইছানে এইটো এনেকৈ আছে তাক আমি লক কৰি থম বেসিক টেমপ্লেটখিনি মই কৈছোঁ আৰু ইয়াক আমি মিউট কৰি দিলোঁ এতিয়া আমি আকৌ ৰেকৰ্ড কৰিম এবাৰ ABCD অলপ ক'বা দেই অলপ আৰু এনেই চাওঁ কেনেকুৱা হয় ABCD EFGH জেডলৈকে ক'বা দেই আৰু তুমি মাইক্ৰোফোনটোৰ পজিশ্যনটো বেয়া হৈছে অলপ মাইক্ৰোফোনটো ওপৰলৈ ল'ব তেনেকৈ আৰু সেইফালেই চাই থাকিব যিফালে চাই আছা দেই বাৰে বাৰে সোঁহাতলৈ গৈ নাথাকিব তুমি কম্পিউটাৰ ফালে চাব নালাগে গানটো ৰেকৰ্ড কৰা সময়ত তেনেকৈ কৰিবা দেই গোৱা
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z বাজি খুব ধুনীয়া আছে এতিয়া আমি স্পেসটো প্ৰেছ কৰিলো দেখিলা হয় এতিয়াটো হলকে যে এতিয়া আমি তাক সেভ কৰিব লাগিব এটো ফাইললে গৈ এটো সেভ গম পালা হয় এতিয়াটো হৈ গল এতিয়া আসো আমি হেডফোনত আহি আছে বা আমাৰ স্ক্ৰিন ৰেকৰ্ডিং হৈ আছে yes or তোমাৰ ভয়েস দেখিলা হয় তোমাৰ ভয়েস এতিয়া আমি ভয়েসটোক আমি প্ৰসেস কৰিম ইকিউ কৰিম ডিলে ৰিভাৰ্ব কিবা দিম কেনেকে কৰে মাস্টাৰিং হলকে কেনেকে কৰে মই তোমাক এতিয়া দেখুৱাই আছো দেই হয় এতিয়া তোমাৰ লগত আৰু কথা নাপাতো এতিয়া তুমি খালি কম্পিউটাৰ ফালে চাই থাকা মই কেনেকে কৰি আছো দেই হয় গোটেইখিনি কৰি পেলাই আমি ইউটিউবত কেনেকে আপলোড কৰি গোটেইখিনিলৈকে দেখাম বুজিলা বুজিছো এটো কৰাৰ পাছত আমি তাৰ স্ক্ৰিন ৰেকৰ্ডিং হোৱাৰ পাছত আমি তাক ইউটিউবত আপলোড কৰিম দেই হয় কেনেকে কৰে মই গোটেইখিনি দেখুৱাইছো স্ক্ৰিন ৰেকৰ্ড খিনি আছে স্ক্ৰিন ৰেকৰ্ড হৈ আছে চোৱা এইটো যে সৰু সাইনটো দেখিছা হয় এটো স্ক্ৰিন ৰেকৰ্ড হৈ আছে মোৰ ইয়াত MacBook Pro-ত তেতিয়া কোৱালিটিটো ভাল পাব নহলে কম্পিউটাৰ খালি তোমাক দেখুৱাই আছো তুমি যে ইয়াত কি আছা বুলি বুজিলা হয় এতিয়া গম পালা নহয় এইটো এইবিলাক আমি গোটেইবোৰ শিকিম আৰু এই সফটওয়্যাৰটোৰ নাম হৈছে Logic Pro 10 দেই হয় Logic Pro 10ত আমি কৰি আছো এতিয়া মেকৰ ডেডিকেটেড সফটওয়্যাৰ হয় এতিয়া আমি ৰেকৰ্ড এইটো বাটনটো প্ৰেছ কৰিলে এতিয়া তাক নালাগে আৰু অফ কৰি দিলো দেই হয় এতিয়া এইটো তোমাৰ ভইচ এতিয়া আমি তাক প্ৰসেস কৰিম ধুনীয়াকে A B C বুজিলা এতিয়া তুমি এনেকে ৰেকৰ্ড কৰিলা আৰু এই তোমাৰ ভইচটো কিমান ধুনীয়া হ'বগে লাষ্টত তুমি গম পাবা দেই হয় মই এতিয়া কেনেকে প্ৰসেস কৰিম মিক্স কৰিম মাস্টাৰিং কৰিম আৰু ইউটিউবত আমি আপলোড কৰালৈকে তুমি গোটেইখিনি আমি অনলাইন দেখুৱাম দেই হয় হয় ঠিক আছে ধন্যবাদ দেই থ্যাংক ইউ তুমি এতিয়া চাই থাকা দেই মই কেনেকে কৰিছো হয় এতিয়া মাইক্ৰফোনটো থৈ দিয়া টেবুলত এখন টেবুলত থৈ দিয়া ঠিক আছে মই এতিয়া হেডফোন পিনি কৰি লওঁ দেই হয় মিক্সিং কৰি লওঁ তাৰ প্ৰসেস কেনেকে কৰে ভয়েসটো এইটো বেসিক ভয়েস দেই হয় তাক কেনেকে প্ৰসেস কৰে মই দেখুৱাইছো তুমি কম্পিউটাৰ ফালে চাই থাকা দেই হয় A B C D E F G H I J K L M N O P Q R S T U V W X Y Z বাজি A B C D E F G H I J K L M N O P Q R S T U V W X Y Z বাজি A B C D E A B C D E F G H I J K L M N O P Q R S T U V W
X Y Z बाजी A B C D E F G H I J K L M N A B C D E F G H I Z बाजी Z बाजी A বুজিছা নহয় মই কি কৰি আছো তাৰ লেভেল কম আছিলে লেভেল বঢ়াই দিছো বুজিলা নাই অলপ ৰিভাৰ্ব দিছো শুনিবৰ কাৰণে বেছি কাটাৰ তুমিতো এতিয়া গম পাইছাই নহয় এনেকৈ কৰে বুলি আৰু এইখিনি বস্তুৰে হয় এতিয়া অলপ ভইচটো বেছি প্ৰচেছ কৰা নাই আমি ৰেকৰ্ডিং কৰাৰ পিছত ভোকেল আমি বহুত দেৰি এডিট কৰোঁ বুজিলা A B C এতিয়া যেনেকৈ এই দুটা ভইচ দেখিলা এই দুটাৰ A আৰু বিৰ মাজত অলপ যিবোৰ নইজ আছে সেই নইজবিলাকো আমি ক্লিন কৰিব পাৰোঁ মাজৰবিলাক A B C D এইবিলাক যেনেকৈ এইটোৰ পিছত দেখিছা C D এইটো ইয়াত এইখিনি আমি নাইকিয়া কৰিব পাৰোঁ এতিয়া যেনেকৈ এইখিনি আমি নাইকিয়া কৰি দিওঁ ডিলিট কৰি দিওঁ এতিয়া মই 4টা লেটাৰ দেখুৱাইছোঁ A আমি 4টা লেটাৰে আমি এডিট কৰি দেখুৱাম দেই তাৰপিছত A B তুমি তাতে গম পাই যাবা বুজা নাই তাৰমানে সৰু সৰুকেই শিকিব লাগে গোটেইখিনি শিকি লাভ নাই নহয় 4টা লেটাৰ কেনেকৈ এডিট কৰে সেইটোৱে শিকিলোঁ A B C D A B C মিউট কৰি দিলোঁ দেই এতিয়া ইমানখিনিয়ে বাজিব A B C D মাজৰ যিবোৰ নইজ আছিলে দেই সেইটো চবতে থাকে ষ্টুডিঅ'ত কৰা বা ঘৰত কৰা বুলি নহয় নইজ থাকিবই D দেখিলা ইমান ধুনীয়া হৈ গ'ল এতিয়া ভইচ বহুত ধুনীয়া হৈছে ন এতিয়া চোৱা A B C D A B C D A B C এতিয়া যেনিবা তোমাৰ এইটো লেভেল অলপ কম আছে বুজা নাই বিটো কমকৈ শুনিছা আমি বিটো আমি তাক অট'মেট কৰিব পাৰোঁ আমি এইটোকে অট'মেট কৰিব পাৰোঁ লেভেলটো বঢ়াইছোঁ A B C চিটো যদি অলপ কম লাগিছে লেভেলটো বঢ়াইছোঁ দিছে নাই অকল সেইটো লেটাৰে লেভেলটো বঢ়াইছোঁ বেছিক আৰু A B C D B বিটো এতিয়াও যেনেকৈ অলপ কম লাগিছে তোমাৰ নিজৰ টেষ্টৰ ওপৰত কথা বুজা নাই সেইটো অট'মেট কৰিছোঁ দেখিছা অট'মেশ্যন বুলি কয় গান এটা গাইছে অলপ কিছুমান শব্দ সফ্ট থাকে কিছুমান লাউড হৈ যায় A B C D A B C D A B C চিটো চাওঁ A B C D A B C D
ডিটো অলপ অলপ দি দিওঁ পিছত এনেকৈ বহাই দিছে হয় এ দাদা ভি চি ডি দেখিলা হয় এতিয়া এইটো ডিটো অলপ লেভেলটো আমি বহাই দিলোঁ ডি দেখিছা এ ভি চি ডি দেখিলা এতিয়া আমি বেছিক এটা দেখুৱাইছোঁ এতিয়া আমি তাক এক্সপৰ্ট কৰিম বুজিলানে এইটো ট্ৰেকত কৰিলে যে এক্সপৰ্ট কেনেকৈ কৰে প্ৰথমতে আমি তাক চিলেক্ট কৰিলোঁ তাক আমি তাক হেৰিটো দিলোঁ তাৰ ৰিজনটো চিলেক্ট কৰিলোঁ ক'ৰ পৰা ক'লে আমি ইয়াত এতিয়া চি কমাণ্ড চবৰে বেলেগ বেলেগ বুজিলা তাৰ এনটো অলপ বেছিকৈ দি থ'ব লাগে যাতে ডিলে ৰিভাৰ্ভিং থাকে বেছিক আৰু এ ভি চি ডি এ ভি চি ডি এ ভি চি ডি সেইটো অলপ ডিটো অলপ বেছি লাগিছে এ ভি চি ডি দেখিলা এতিয়া আকৌ চিটো আমি প্ৰেছ কৰিলোঁ এডাল আহি গ'ল দেখিছা বুজানে এইটো লোকেট কৰিলোঁ ইয়াৰ পৰা ইয়ালৈ আমি এক্সপৰ্ট কৰিম এ ভি চি ডি অলপ বেছিলৈকে দি থৈ দিলোঁ ইয়াত এতিয়া আমি কমাণ্ড বি দেই হয় কমাণ্ড বি এক্সপৰ্ট কৰিম এক্সপৰ্ট আমি তাৰ ছেটআপটো আমি তাৰ প্ৰায়ৰিটিখিনি চেক কৰিব লাগিব বুজানে কি ফৰ্মেটত লাগে AIFF বা ৱেব বা CAF কিমান চেম্পল ৰেট ইণ্টাৰলিভড নে মনো PCM নে MP3 এতিয়া আমি MP3 যেনিবা কৰিলোঁ এতিয়া আমি তাৰ ফল্ডাৰ এটা চিলেক্ট কৰিব লাগিব ডেস্কটপত গ'লোঁ ফল্ডাৰ এটা চিলেক্ট কৰিলোঁ তাৰ নাম দিলোঁ অবিনাশ AB দেই তাত আমি দি দিলোঁ গানটোৰ ভিঅ'টোৰ নাম হৈছে ভইচ অভাৰটো ABCD এইটো আমি বাউন্স এইফালে চোৱা বাউন্স দেই এইটো বাউন্স কৰিলোঁ তাৰমানে এই মিক্সটো 100টা ট্ৰেক আমি 2টা ট্ৰেকলৈ বাউন্স কৰিলোঁ দেই এতিয়া সেইটো হৈ গ'ল এতিয়া আমি চাওঁ এইটো তোমাৰ ফল্ডাৰ দেখিলা এইটো তোমাৰ ফল্ডাৰ ইয়াত এইটো আহি গ'ল ইয়াত এইটো আহি গ'ল 2টা ফৰ্মেটত কৰিছে এটা AIFF আৰু এটা MP3 এইটো চোৱা আহি গ'ল এ ভি চি ডি এতিয়া বুজিলা নহয় গোটেইখিনি বুজিছোঁ থেংক ইউ দেই থেংক ইউ